লছ আৰু লছ কেনেকৈ লছ হয়। কিছুমান ৰিজনৰ কাৰণে বহুত ট্ৰেডাৰে ছাকচেছফুল হ'ব নোৱাৰে। যেনে ইয়াৰ ভিতৰতে 3টা কেটেগৰিজ আছে। নাম্বাৰ 1 হ'ল লেক অফ স্কিল। সাধাৰণতে ট্ৰেডাৰ এজনে যেতিয়া ট্ৰেড কৰে সেই পৰিৱেশটোৱে বেলেগ, মানুহে বেলেগ কাম কৰে, যি পৰিৱেশ হয় সেই পৰিৱেশতকৈ অলপ ট্ৰেডাৰৰ পৰিৱেশটো বেলেগ হয়। বেছিভাগ ট্ৰেডাৰ মাৰ্কেটত আহে ভাবে কম টাইমত বহুত টকা ইনকাম কৰিব। সেই লোভৰ কাৰণে স্কিল নোহোৱাকৈ যেতিয়া মাৰ্কেটত আহে তেতিয়া মাৰ্কেটে উইদাউট সাইকোলজি ডিসিপ্লিন নোহোৱাকৈ যেতিয়া ট্ৰেড কৰে তেতিয়া মাৰ্কেটে সব পইচা লৈ লয় আৰু যেতিয়া এবাৰ পইচা মাৰ্কেটত লছ কৰে, লছ কৰাৰ পিছত ভয় সোমাই যায়। ভয় সোমাই যোৱাৰ ফলতো বহুত ট্ৰেডাৰে ভাঙি যায়। নাম্বাৰ 2 লিমিটিং বিলিফ। বেছিভাগ ট্ৰেডাৰে যেতিয়া মাৰ্কেটত বেছি পইচা লছ বুক কৰে, লছ বুক কৰাৰ ফলত সিহঁতৰ বিলিফ চিষ্টেম লিমিটেড হৈ যায়, যাৰ ফলত সিহঁতে মাৰ্কেটত এক্সিষ্ট কৰিব নোৱাৰে। নাম্বাৰ 3 লেক অফ ডিসিপ্লিন। মাৰ্কেটত যেতিয়া বহিব উইদাউট ডিসিপ্লিনত আপোনাৰ মাৰ্কেটৰ পৰা পইচা বনাব নোৱাৰে। নাম্বাৰ 1ত ডিসিপ্লিনে আহে। ডেইলি যদি ডিসিপ্লিন মেইনটেইন কৰে যে আপোনাৰ এটা চিষ্টেম বনাই ল'ব লাগিব যে মই যদি প্ৰফিট বুক কৰোঁ 20% প্ৰফিট বুক কৰিম আৰু যদি লছ বুক কৰোঁ 5% বা 6% লছ বুক কৰিম। যি কেপিটেল থাকে কেপিটেলৰ কথা কৈছোঁ, সেইটো পাৰ্চেণ্টেজত কৈছোঁ। যদি আপুনি 10 লাখ টকাৰ ট্ৰেড লৈছে, 10 লাখ টকাৰ 20% প্ৰফিট আহিলে লগে লগে এক্সিট মাৰক। আৰু যদি 10 লাখ টকাৰ লছ বুক কৰিব অকল 5 to 6%, তেতিয়া আপোনাৰ ডিসিপ্লিন মেইনটেইন হ'ব।